বালিপৰাত জৰাখৰৰ বান শোণিতপুৰৰ বালিপৰাত জৰাখৰ নৈৰ বানৰ তাণ্ডৱ বছৰৰ প্ৰথমটো বানত বুৰিল বালিপৰাৰ বিস্তীৰ্ণ অঞ্চল বালিপৰাৰ দীঘলী বালিজান কমাৰগাঁও প্ৰাথমিক বিদ্যালয় বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয় এতিয়া জৰাখৰ নৈৰ বাঢ়নী পানীৰ কবলত জৰাখৰ নৈৰ মথাউৰি ছিঙি জলমগ্ন বালিপৰাৰ বিস্তীৰ্ণ অঞ্চল ক্ৰমাৎ বৃদ্ধি পাইছে জৰাখৰ আৰু মানশিৰি নদীৰ জলপৃষ্ঠ বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে জৰাখৰ নৈৰ জলস্তৰ বৃদ্ধি বালিপৰা বান পৰিস্থিতিৰ বুজ ল'লে বিধায়ক পদ্ম হাজৰিকাই মানে বালিপৰাৰ বানপানীটো বছৰি হৈ আছে এইটো আচলতে এবাৰ আমি এই বানপানী প্ৰতিৰোধ কৰিবৰ কাৰণে আমাৰ চৰকাৰৰ ফালৰ পৰা এটা ব্যৱস্থা লোৱা হৈছিল জৰাখৰ নদী খন্দা জৰাখৰ নদী খননে আজিৰ দিনটোত যেনেধৰণে নদীত পানী আহিছে এই গোটেই অঞ্চল ডুবি থাকিলে এতিয়া হাইৱে ব্লক হোৱা নাই গাঁৱৰ মানুহ ৰিলিফ কেম্পত থাকিব লগা হোৱা নাই যে 10% মান মানুহ আজিৰ দিনটোত আগতে 100% মানুহে ডুবিছিল এতিয়া 10% মান মানুহৰ অলপ বিপৰ্যয় এটা হৈছে যে সেইটো নিৰাময় কৰিবৰ কাৰণে কি কৰিব পাৰি মই যিহেতু ডিলিমিটেশ্যনৰ পিছত এই সমষ্টি অন্তৰ্ভুক্ত হৈছোঁ ৰাইজৰ লগত মই আছোঁ যিখিনি নিৰাময় কৰিব পাৰি আৰু বিপদত পৰা মানুহখিনি যিখিনি সহায় কৰিব পাৰি তাৰ কাৰণে আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা আমি এটা ব্যৱস্থা ল'ম মুঠত মানুহক আমি বিপদত পৰিবলৈ নিদিওঁ আৰু লগে লগে এই পানী শুকোৱা পানী কমাৰ লগে লগে যুদ্ধকালীন প্ৰস্তুতিৰে আমি পানী যাতে নেক্সট আৰু নোসোমায় তাৰ কাৰণে আমি চেষ্টা কৰিম মুঠত আমি যিটো সংকল্প লৈছিলোঁ যে বানমুক্ত বালিপৰা কৰিবৰ কাৰণে আমি প্ৰকৃতিৰ লগততো যুঁজা ইমান সহজ নহয় ওপৰৱালাৰ শুভ দৃষ্টি লাগিব ৰাইজেও তেনেধৰণে প্ৰাৰ্থনা জনাইছে মই ভাবোঁ যে যোৱাবাৰতকৈ যিহেতু যথেষ্টখিনি কম মানুহৰ কষ্ট হৈছে এইখিনিও উপশম কৰিবৰ কাৰণে আমি সকলো প্ৰকাৰে ইয়াত কাম কৰি যাম মুঠত ৰাইজৰ লগত বিপদৰ মুহূৰ্তত আমি আছোঁ আৰু থাকিম